আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ অসম ইতিহাসৰ পৰা 50টা মান প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। অসমত মাটি জৰীপ কাৰ্য প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? গদাধৰ সিংহই প্ৰথমে মাটি জৰীপ কাৰ্য প্ৰৱৰ্তন কৰিছিল। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুহুংমুং। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি? ইটাখুলি ৰণ। শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 চনত। আহোমৰ শেষ ৰজাজনৰ নাম কি? পুৰন্দৰ সিংহ আহোমৰ শেষ ৰজা। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ল ৰামসিংহ। কোনে প্ৰথমে অসমীয়া ভাষাক সাহিত্য ভাষা ৰূপে স্বীকৃতি দিছিল? দুৰ্লভ নৰনাৰায়ণে। কাৰ ৰাজত্বকালক অসম বুৰঞ্জীত সোণোৱালী যুগ বুলি কোৱা হয়? নৰনাৰায়ণৰ ৰাজত্বকালক। চুতীয়াসকলৰ উপাস্য দেৱতা কোন আছিল? চুতীয়াসকলৰ উপাস্য দেৱতা আছিল কুবেৰ। প্ৰথম অসমীয়া চাহ খেতিয়ক জন কোন? প্ৰথম অসমীয়া চাহ খেতিয়কজন হ'ল মণিৰাম দেৱান। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত। কোচ বংশ প্ৰতিষ্ঠাতা কোন আছিল? বিশ্বসিংহ কোচ বংশৰ প্ৰতিষ্ঠাতা আছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মন। চুকাফাই প্ৰথমে ক'ত ৰাজধানী পাতিছিল? চৰাইদেউত প্ৰথমে চুকাফাই ৰাজধানী পাতিছিল। স্বৰ্গদেউ উপাধি লাভ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? চুহুংমুং। অতি কম বয়সৰ আহোম ৰজাজনৰ নাম কি? চুলিকফা অতি কম বয়সৰ ৰজা আছিল। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। কাৰ দিনত চীনা পৰিব্ৰাজক হিউয়েন চাং অসমলৈ আহিছিল? কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া হৈছিল? 1888 চনৰ 25 আগষ্টত। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয়? অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি শ্ৰীমন্ত শংকৰদেৱক কোৱা হয়। টপোগ্ৰাফি অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? জন মেককুছে লিখিছিল। এ জিঅ'গ্ৰাফিকেল স্কেটছ অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ পিটাৰ বেট।
পাল বংশ প্ৰথম ৰজা কোন আছিল? পাল বংশ প্ৰথম ৰজা আছিল ব্ৰহ্মপাল। বৈষ্ণৱ ধৰ্মৰ মূল দেৱতাগৰাকীৰ নাম কি? বৈষ্ণৱ ধৰ্মৰ মূল দেৱতাগৰাকীৰ নাম হ'ল ভগৱান শ্ৰীকৃষ্ণ। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? নৰনাৰায়ণ আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল? লক্ষ্মীসিংহই আছিল আহোম ৰজা। অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয়? 1843 চনত অসমত দাস প্ৰথা বিলোপ কৰা হয়। কিমান চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? 1769 চনৰ পৰা। অসম চৰকাৰে কেতিয়া ৰাজ্যিক পৰিবহণ ব্যৱস্থাৰ শুভাৰম্ভ কৰে? 1948 চনত। অসমত সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয়? 1849 চনত। অসম ৰাজ্যিক সমবায় বেংকটো কোন চনত স্থাপন কৰা হৈছিল? 1948 চনত। অসমত বিত্তীয় নিগম কেতিয়া স্থাপিত হৈছিল? 1954 চনত। উত্তৰ-পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল? 1972 চনত। বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল? 1962 চনত। অসম গ্ৰামীণ বিকাশ বেংক কেতিয়া স্থাপন কৰা হৈছিল? 2006 চনত। নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল? 1999 চনত। কিমান চনত দাস বংশ প্ৰতিষ্ঠা হৈছিল? 1206 খ্ৰীষ্টাব্দত। তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? 1398 খ্ৰীষ্টাব্দত। পানিপথৰ যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত, দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত আৰু তৃতীয় যুদ্ধ হৈছিল 1761 চনত। সুলতান মাহমুদে প্ৰথম কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? 1001 খ্ৰীষ্টাব্দত। পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1757 চনত। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল? 13 এপ্ৰিল 1919 চনত। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1920-21 চনত। ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? 26 জানুৱাৰী 1950 চনৰ পৰা। প্ৰথম ভাৰতীয় সংবিধান সভা কেতিয়া অনুষ্ঠিত হৈছিল? 9 ডিচেম্বৰ 1946 চনত। ভাৰতীয় জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হয়? 1907 চনত। কিমান চনত আসাম এছ'চিয়েশ্যন গঠন কৰা হয়? 1903 চনত। প্ৰথম সংবিধান সংশোধন কোন চনত কৰা হয়? 1941 চনত। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 15 আগষ্ট 1985 চনত। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।